নমস্কাৰ আশা ৰাখিছো আপোনালোক সকলো কুশলে আছে আজি এটি সুন্দৰ বিষয়বস্তু লৈ পুনৰ আপোনালোকৰ ওচৰত সন্মুখত উপস্থিত হৈছো আশা ৰাখিম আপোনালোকে বিষয়বস্তুটো উপভোগ কৰিব আৰু আপোনালোক তাৰ দ্বাৰা লাভান্বিত হ'ব আজি জানিবলৈ প্ৰয়াস কৰিম খং কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি সংগীতৰ দ্বাৰা সঁচাকৈ সংগীতৰ মই সদায় কৈ আহিছো সংগীতৰ এনে যাদুকৰী শক্তি আছে তাৰ দ্বাৰা কৰিব নোৱাৰা কাম একোৱে নাই বুলি ক'ব পাৰি আৰু খং সেই বস্তুটো এই যে হানিকাৰক আমাৰ শৰীৰৰ বাবে আমাৰ স্বাস্থ্যৰ বাবে হানিকাৰক এই কি বুলি কম আৰু খং তাক কেনেকৈ নিয়ন্ত্ৰণ কৰে তাক আজি জানিবলৈ প্ৰয়াস কৰিম সুন্দৰ সুন্দৰ যেটো সংগীত যিবোৰ সংগীত কাম এণ্ড কম্পোজ হয় স্লো মিউজিক হয় তেনে ধৰণৰ সংগীতে আমাৰ মনটোক নজনাকৈ আমি নজনাকৈ আমাৰ যেটো ইনাৰ ভয়েস হয় আমাৰ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰু আমি যেহেতু আমি অসমতেই জন্ম লাভ কৰিছো অসমৰ যেটো আমাৰ উপহাৰ হয় বিশেষকৈ আমাৰ গুৰু জনাই শংকৰদেৱ মাধৱদেৱ হক তেওঁলোকে যি সংগীতৰ উপহাৰ আমালৈ দিছে তাক বিভিন্ন ধৰণে ঘোষাই হওক বৰগীতেই হওক বিভিন্ন ধৰণৰ তাক ৰূপৰেখাৰে আমি অৱলোকন কৰিব পাৰো কিন্তু তাক যদি আমি আমাৰ দৈনন্দিন কাৰুকাৰ্যত বা ৰাতিপুৱা সময়ত যদি আপোনালোকে প্ৰাৰ্থনা কৰিছে সেই সময়তো যদি সংগীতক এনে ধৰণৰ সংগীতবোৰ বিশেষকৈ বৰগীতবোৰক যদি আপোনালোকৰ দৈনন্দিন কাৰ্যশৈলীত তাক প্ৰয়োগ কৰিবলৈ প্ৰয়াস কৰে ইও আমাৰ যেটো খঙৰ ওপৰত এই নিয়ন্ত্ৰণ কৰাত সহায় কৰে বিশেষকৈ যিবোৰ দিহানাম হৈ গ'ল বা ঘোষা হৈ গ'ল বিভিন্ন প্ৰাৰ্থনাবোৰ হৈ গ'ল যেনেকৈ ডিভোশনাল সং কিছুমান হ'ল তেনে ধৰণৰ যদি সংগীতবোৰ আমি লাহে লাহে শুনিবলৈ প্ৰয়াস কৰো যদি আমাৰ তাৰ ওপৰত ৰুচি আছে গাবলৈও যদি প্ৰয়াস কৰো তেতিয়া আমাৰ খংটোক নিয়ন্ত্ৰণ কৰাত লাহে লাহে কিন্তু সময় লাগে খং বস্তুটো কি হয় আমি তাক আমাৰ নিজৰ মনটোকহে আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰো বাহিৰৰ পৰিস্থিতিবোৰ যি ধৰণৰ পৰিস্থিতি আমাৰ সন্মুখত আহিব পাৰে আমি যদি তাক কেনে ধৰণে যদি আমাৰ মন পছন্দৰ নহয় কিছুমান পৰিস্থিতি যেতিয়া আমি মনে বিচৰা ধৰণে নহয় তেতিয়াহে আমি খং ৰূপত তাক আমাৰ যেটো বঢ়ি প্ৰকাশ আমি কৰো বা খং হিচাপে হেতু আমাৰ সন্মুখত বা বাকি অন্যান্য ব্যক্তিসকলৰ সন্মুখত প্ৰকাশ হয় যেতিয়া আমি মনে বিচৰা ধৰণে কথাবোৰ নহয় কিন্তু যেতিয়া আমি মনটোকে নিয়ন্ত্ৰণ কৰিব পৰা হৈ যাও তেতিয়া আমাৰ বাহিৰৰ পৰিস্থিতিবোৰে তেতিয়া কেতিয়া আমাৰ যেটো ভিতৰৰ যেটো আমাৰ মন আমাৰ নিজৰ নিজস্ব যেটো মানসিক পৰিস্থিতি তাক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ যায় আৰু এই পৰ্যায়টোত আৰু এই প্ৰক্ৰিয়াটোত সহায় কৰে এনে ধৰণৰ সংগীতবোৰে বিশেষকৈ যেটো প্ৰাৰ্থনা হৈ গ'ল যদি আপোনালোকৰ স্পিৰিচুৱেলিজমত কোনো ইন্টাৰেষ্টটো নাই তথাপিও যদি সেই যেটো ভক্তিমূলক গীতবোৰ হ'ল বৰগীত হ'ল আমাৰ অসমত হেতু উপহাৰ অলৰেডি আছে পাইছোই গুৰুজনাই আমাক দি থৈ গৈছে আৰু বাকি নাম ঘোষাই হৈ গ'ল আৰু ভক্তিমূলক যিবোৰ গীত হয় তেনে ধৰণৰ গীতবোৰ যদি আমি শুনো বা আমি যদি গাবলৈ প্ৰয়াস কৰো তেতিয়া আমাৰ যেটো মানসিক যেটো স্থিতি হয় বিভিন্ন পৰিস্থিতিৰ লগত যুজাৰ যেটো ক্ষমতা সেই ক্ষমতাটো বাঢ়ি বাঢ়ি লাহে লাহে গৈ থাকে গ্ৰেজুৱেলি হয় এদিনতেটো কোনো বস্তু নহয় হেতু আপোনালোকেও জানে আমাৰ সময় লাগে আমি যদি সময় দিও কিবা এটা ভাল কাম কৰিবলৈ বা কিবা এটা ভাল হ'বলৈ আমাৰ জীৱন ধাৰণত জীৱন যাপন প্ৰক্ৰিয়াটোত বা প্ৰণালীটোত তেতিয়া তাক সময় নিশ্চয় কৰি দিবই লাগিব কিন্তু আমাৰ যদি অসমত সেই উপহাৰ আছে কিয়নো তাক প্ৰয়োগ নকৰো আৰু বাকি থাকিলে আপোনালোকে যদি মৰ্নিং ৱাক কৰে আৰু এটা কথা কওঁ আমাৰ মাদাৰ আৰ্থটো হি নিয়ন্ত্ৰণ কৰাৰ যেটো প্ৰক্ৰিয়াত সহায় কৰা কিছুমান উপহাৰ আমাৰ আছে যদি আপোনালোকে খালি ভৰিত ঘাঁহৰ ওপৰত খোজ কাঢ়িবলৈ প্ৰয়াস কৰে আৰু তেনে ধৰণে আৰু ভক্তিমূলক গান চানবোৰ শুনিবলৈ প্ৰয়াস কৰে মানে খালি ভৰিৰে খোজ কাঢ়ি ঘাঁহৰ ওপৰত খোজ কাঢ়ি সুন্দৰ সুন্দৰ যিবোৰ ভক্তিমূলক গান হ'ল বা বৰগীতে হওক বা কিছুমান ক্ষেত্ৰত আমি তেনে কাম কৰিব নোৱাৰো কিন্তু ধৰক আপোনাৰ মন ভাল লগা কিছুমান ভজন হৈ গ'ল বা আপোনাৰ যদি কোনোবা পছন্দৰ ইষ্ট দেৱতাৰ কোনো ভক্তিমূলক গীতেই হৈ গ'ল তেনে ধৰণৰ যদি গান বা সংগীত শুনিবলৈ প্ৰয়াস কৰে তেতিয়াও আপোনাৰ যেটো খং হয় তাক নিয়ন্ত্ৰণ কৰাত আপুনি লাভান্বিত হ'ব আজি যেটো টপিক লৈ আহিলো আশা ৰাখিম আপোনালোকে এইবোৰ নিজৰ দৈনন্দিন জীৱনতো প্ৰয়োগ কৰিবলৈ প্ৰয়াস কৰিব মই নিজেও তাক প্ৰয়োগ কৰি আহিছো কাৰণ খংটো নিয়ন্ত্ৰণ কৰাত বৰ কঠিন হয় বা বিশেষকৈ যিবোৰ ব্যক্তি জেদি হয় বা মুদি হয় তেওঁলোকৰ
খঙে বাৰুকৈ তেওঁলোকক অপকাৰ কৰে দৈনন্দিন জীৱনত আৰু মই তাৰ ভুক্তভোগী নিজেই হয় আৰু তাৰ কাৰণে মই তাৰ উপায়বোৰ বিচাৰি ফুৰো কেনেকৈ নিজৰ খংবোৰ নিয়ন্ত্ৰণ কৰিব পাৰি আৰু মই যেটো সংগীতৰ লগতেই জড়িত হৈ আহিছো আগতে যেতিয়া শৈশৱ কালত সেই বস্তুবোৰৰ ওপৰত অৱলোকন কৰা নাছিলো বা প্ৰয়োজন বোধ কৰা নাছিলো বা বুজি উঠা নাছিলো সেই বস্তুটোৰ ওপৰত বা সেই দৃষ্টিভংগীটো জানো কিয় তাৰ গ্ৰ' হোৱা নাছিলে বা ডেভেলপ হোৱা নাছিলে যেতিয়াৰ পৰা কিছু বুজা হলো তেতিয়াৰ পৰা তাৰ ওপৰত দৃষ্টিগোচৰ যেতিয়াৰ পৰা কৰিব ললো সংগীতৰ মাজতে দেখোন তাৰ সলিউশনবোৰ আছে তাৰ সমাধানবোৰ আছে আৰু তাকনো আমি কিয় প্ৰয়োগ নকৰো তেন্তে আপোনালোকেও নিজৰ দৈনন্দিন জীৱন শৈলীত বিশেষকৈ প্ৰাৰ্থনা বা প্ৰেয়াৰ সেইবোৰ এড কৰিবলৈ প্ৰয়াস কৰিব বৰগীতে হওক নাম ঘোষাই হওক দিহা নাম বা যেনে ধৰণৰ ভক্তিমূলক গীতবোৰ আপোনালোকৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰিবলৈ প্ৰয়াস কৰিব শুনিবলৈ প্ৰয়াস কৰিব আৰু নিজে যদি গায় সংগীতৰ লগত যদি বিশেষকৈ মোৰ ফ্ৰেণ্ড সাৰ্কেলত আছে বহুত কেইগৰাকী সংগীতজ্ঞও আছে তেওঁলোকেও যদি মানে মই কি বুলি কম কিন্তু যদি প্ৰয়োজন বোধ কৰে বা আপোনালোকৰ ব্যক্তিগত লাভান্বিত হ'ব বুলি ব্যক্তিগতভাৱে যদি প্ৰয়োজন বোধ কৰে তাক প্ৰয়াস কৰিবলৈ প্ৰয়াস কৰিব তাক মানে তাৰ দ্বাৰা গৈ লাভান্বিত হ'ব বুলি মই ভাবো আৰু নাজানো কিমান দূৰ সফল হয় মই নিজেই তাক ব্যক্তিগতভাৱে তাৰ প্ৰয়োগ কৰি নিজে লাভান্বিত হৈছো আৰু লাহে লাহে আৰু এতিয়াও মই কন্টিনিউয়াছলি কৰিও আছো খং মোৰো আছে তাৰ দ্বাৰা মই বহুতখিনি নিগেটিভ ইম্পেক্টটো পাইছো আৰু লাহে লাহে সংগীতৰ দ্বাৰা তাৰ দ্বাৰা লাভান্বিত হৈছো আৰু আশা ৰাখি মোৰ বন্ধুবৰ্গ সকলো তাৰ দ্বাৰা লাভান্বিত হওক তেওঁলোকৰ জীৱনশৈলী সুন্দৰভাৱে সকাৰাত্মক দৃষ্টিকোণেৰে আগুৱাই যাওক সেইটো মোৰ কামনা আৰু আপোনালোক সকলো সুখেৰে থাকক হাঁহি ফূৰ্তিৰে থাকক সকলোৱে জীৱনত বিচাৰে সুখেৰে থাকিবলৈ হাঁহি ফূৰ্তি কৰিবলৈ আৰু জীৱনটো উদযাপন কৰিবলৈ নহয় জানো জীৱনটো কি হয় উদযাপন কৰাৰ কাম উদযাপন কৰিব লাগে আৰু উপভোগ কৰক আজিলৈ আহোঁ আকৌ লগ পাই আছো